নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ সকললৈ। তুলা ৰাশি জাতক জাতিকাসকলৰ এই মাহত খৰচাৰ মাত্ৰাটো মই বেছি দেখা পাই আছোঁ। অত্যাধিক খৰচা হ'ব। আপোনালোকৰ ঘূৰা ফুৰাৰ নামত খুব বেছি খৰচা হ'ব পাৰে আৰু আপোনালোকৰ জমা জুৰি এই মাহত খুব কমকৈ হ'ব। খৰচাৰ মাত্ৰাটো অত্যাধিক বেছি হ'ব। তো এই মাহটোত আপোনালোকৰ সিমান এটা ভাল ফল নাপাব আৰু এই মাহত বাদ বিবাদ আহিব পাৰে, কাজিয়া পেচালো হ'ব পাৰে। এই মাহত আপোনালোকে যি ধৰণে ভোগ কৰিব ঠিক সেই ধৰণে খৰচাও হ'ব। তো এই মাহটোত আপোনালোকে অলপ সাৱধান থাকিব আৰু এই মাহত পূৰ্ণিমা অমাৱস্যা আছে, সেইবিলাক পালন কৰিব। হনুমান জয়ন্তী আছে, পালন কৰিব। তেনে কৰিলে আপোনাৰ মাহটোৰ শুভ ফল পৰিলক্ষিত হ'ব। ধন্যবাদ।